কাইলৈ গৰু বিহু ৰাজ্যত এতিয়া ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তাঁতশালত দিনে নিশাই ব্যস্ততা শিপিনীসকলৰ গামোচাত ফুল তুলিবলৈ তাঁতশালত ব্যস্ত উত্তৰ গুৱাহাটীৰ মহুৰা তাঁতশাল নামৰ উদ্যোগৰ শিপিনীসকলো ৰাজ্য চৰকাৰে থলুৱা গামোচাক অধিক গুৰুত্ব প্ৰদান কৰাৰ সময়তে উত্তৰ গুৱাহাটী অভয়পুৰৰ আলপনা বেজবৰুৱা নামৰ গৃহিণীৰ তাঁতশালত উৎপাদিত গামোচাই আদৰ লাভ কৰিছে অঞ্চলটোত মহুৰা তাঁতশালত উৎপাদিত গামোচা গোসাই গামোচা চাদৰ মেখেলাই বজাৰ দখল কৰাৰ লগতে বহু শিপিনীক কৰ্ম সংস্থাপন দিছে। হয়, এয়া মোৰ ভাই বোৱাৰী সৰুৰ পৰা তাই আশা কৰিছিলে যাতে তাই নিজৰ কৰ্মসংস্থাপন লাভ কৰিব বিচাৰিছিল। তেওঁ নিজৰ লগতে আন মহিলা বহুখিনিক তেওঁ কৰ্মসংস্থাপন দিছে। ইয়াতে মহুৰা তাঁতশাল বুলি যিখন তাঁতশাল খুলিছে অভয়পুৰত, ইয়াতে উন্নত মানৰ মেখেলা চাদৰ গামোচা সকলো উন্নত মানৰ পোৱা যায়। সকলোখিনি এটা ভাল ৰিজনেবল প্ৰাইজত গোটেইখিনি মেখেলা চাদৰ গামোচা সকলো পায়। আপোনালোক সকলো আহিব, সহযোগ কৰক। হয়, যথেষ্ট সমাদৰ পাইছে। কাপোৰখিনি যথেষ্ট উন্নত মানৰ হাতে বোৱা কাপোৰ। সকলো কাপোৰৰ গুণাগুণ বহুতখিনি ভাল। সকলো ৰাইজে আহি নিজে দেখিলে ভাল পাব কাপোৰ। নমস্কাৰ, মই আলপনা বেজবৰুৱা। ইয়াতে মহুৰা তাঁতশালৰ উদ্যোগ খুলিছোঁ অভয়পুৰত। ইয়াতে তাঁতশাল 4খন লগোৱা হৈছে আৰু লগতে মোৰ শিপিনী 4জনী আছে। 4গৰাকীকে মই ইয়াতে সংস্থাপন দিছোঁ। মেখেলা চাদৰ আৰু আপোনাৰ এটা গামোচা লগোৱা হৈছে। উন্নত মানৰ চাদৰ মেখেলা ইয়াতে আছে, আপোনাৰ গামোচাও আছে। বিহুৰ সময়ত চাহিদা বহুত ভালেই চলিছে, ইয়াতে ভাল হৈছে। আৰু আপোনাৰ সকলো ৰাইজকে জনোৱা হৈছে যে আপোনালোকে ইয়াতে মহুৰা তাঁতশালত এবাৰ আহিব, সকলোৱে চাই যাব, যাতে মোক সকলোতে আগবঢ়াই লৈ যায়, সেইখিনিয়ে মই আশীৰ্বাদ কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী আলপনা বেজবৰুৱা। মই আজি অভয়পুৰত 4খন তাঁতশাল লগাইছোঁ। ইয়াতে শিপিনী 4গৰাকী আছে। মোৰ ইয়াতে আপোনাৰ গামোচা লগোৱা হৈছে, চাদৰ মেখেলা লগোৱা হৈছে আৰু বহুত নানান ধৰণৰ পিন্ধা গামোচা পৰা ইত্যাদি লগোৱা হৈছে। আজি মই 4জনী শিপিনীকে ইয়াতে সংস্থাপন দিছোঁ, কিবা এটা তেওঁলোকৰ যাতে উপাৰ্জন এটা হয় সেই বুলি ভাবি মই নিজকে এইটো মনতে ভাবি লৈছোঁ। বিহুৰ সময়ত আমাৰ গামোচা ভালেই চলিছে ইয়াতে আৰু সকলোৱে নিচেও আপোনাৰ ইয়াতে মাছৰাজৰ ভাল চলিছে ইয়াতে। হয়, সমাদৰ লাভ কৰিছে লাগে।